Hello everyone, মই অজয় দলে আজিৰ ক্লাছত আমি নাম্বাৰ সিস্টেমৰ ওপৰত আলোচনা কৰিম যেটো আমাৰ ডিএলএটৰ যেটো ফ্ৰী এন্ট্ৰি টেষ্ট আমাৰ এন্ট্ৰেন্স বুলি কওঁ এই এন্ট্ৰেন্সৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু আমাৰ যেটো ডিএলএটৰ সিলেবাস এই সিলেবাসটো ক্লিয়াৰলি মেনশন কৰা আছে যে নাম্বাৰ সিস্টেমৰ ওপৰত কোৱেশ্চন আহিব এটো আছে আমাৰ সিলেবাস আৰু ইয়াতে মেনশন কৰা আছে নাম্বাৰ এটা নেচাৰেল অল নাম্বাৰস ইভেন নাম্বাৰ অড নাম্বাৰস এইখিনি টপিকৰ ওপৰত আজি আমি ডিসকাস কৰিম অলৰেডি সিলেবাসৰ ওপৰত ক্লাস দিয়া হৈছে যিসকলে চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ চাই ল'ব পাৰিব লগতে আমি আলোচনা কৰিম যে নাম্বাৰ সিস্টেমৰ পৰা কেনে ধৰণৰ কোৱেশ্চন আহে ধৰি লোৱা আসাম টেট হওক বা বিভিন্ন কম্পিটিটিভ এক্সামত হওক এই টপিকৰ পৰা কেনে ধৰণৰ প্যাটাৰ্নৰ কোৱেশ্চন আহে এইখিনিও ডিসকাস কৰিম ইয়াতে টেটত 2019 ত অহা কোৱেশ্চন কিনি মই ইয়াতে লৈ লৈছো ফৰ এক্সাম্পল হিচাপে যেটো ডিএলএড কৰা মানে এটো টেট দিব লাগিবই আমি ডিএলএডৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে যেতিয়াৰ পৰা প্ৰিপাৰেচন আৰম্ভ কৰো তেতিয়াই মনত ভাবি ল'ব লাগে যে আমি টেট এক্সাম দিব গৈ আছো সো অকলুকিনি ইনক্লুড কৰি পেলাই আমি প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰিব লাগে তাৰ পাছতে আমি অকল আসাম পুলিশ বা ডিএলএডৰ এন্ট্ৰেন্সতে আবদ্ধ হৈ নাথাকি আৰু এটা কোৱেশ্চন মই আনিছো যে এডিআৰই এক্সাম যেটো আপকামিং এডিআৰই 3.0 আই আছে যিসকলে ডিএলএড এন্ট্ৰেন্স দিব বা ডিএলএড পঢ়ি টকাৰ সময়তে এডিআৰই এক্সাম দিব বিচাৰে বা অন্যান্য কম্পিটিটিভ এক্সাম দিব বিচাৰে একেদকলে এটা আইডিয়া ল'ব পৰাকৈ মই ইয়াতে কোৱেশ্চন কিনি ইনক্লুড কৰিছো ইয়াতে ধৰিলো আসাম পুলিশৰ যেটো যোৱা 6 তাৰিখে হৈ গৈছে আসাম পুলিশৰ ৰিটেন এক্সাম কনস্টেবল এবিইউবি এই এক্সামটো হে কোৱেশ্চনটো আহিছিলে দুটা কোৱেশ্চন আইছে সো হে গুটেইখিনি ইনক্লুড কৰিছো আকৌ একবাৰ ৰিপিট কৰি দিছো আজিৰ ক্লাছটো আমাৰ ডেমো ক্লাছ হ'ব এটো ইউটিউবতো উপলব্ধ হ'ব যিসকলে আমাৰ ফিট কোৰ্সত জয়েন কৰিব বিচাৰে মোক যোগাযোগ কৰিব পাৰিব ইয়াতে মই নাম্বাৰটো ফাৰ্স্ট টাইম লিখি দিছো ইয়াতে 8471854 তাৰপিছত 542 এই নম্বৰত কন্টাক্ট কৰিব পাৰিব ডিটেইলছ জানিবৰ কাৰণে গুটে অল টপিক হ'ব আৰু এমাউন্ট হৈছে 299 रुपीस আমাৰ সেপ্টেম্বৰত এক্সাম হ'ব ঠিক আছে সো এক্সামটোলৈ বেছি দূৰ নাই সো এতিয়াৰ পৰা প্ৰিপাৰেচন কৰা জলদি কোৰ্সটো যদি জয়েন কৰিম বুলি ভাবিছে তেতিয়ালে লৈ ল'ব পাৰিবা ওকে এতিয়া আমি টপিকলৈ ঘূৰি আইছোগে ইয়াত সব এক নম্বৰতে আমি লৈছো নেচাৰেল নাম্বাৰ যাক আমি অসমীয়াত স্বাভাৱিক সংখ্যা বুলি কওঁ এতিয়া স্বাভাৱিক সংখ্যা মানে কি আমি জানিব লাগে যে যিকিনি নাম্বাৰ আমি দৈনন্দিন জীৱনত আমি যেটো আমাৰ ডেইলি লাইফত লাগে যিকিনি আমি নাম্বাৰ কাউন্ট কৰো এইকিনি নাম্বাৰকে একচুয়ালি নেচাৰেল নাম্বাৰ বুলি কোৱা হয় বা স্বাভাৱিক সংখ্যা বুলি কোৱা হয় আৰু স্বাভাৱিক সংখ্যা কাক বোলে এইটোৰ ওপৰত কোৱেশ্চন নুহুদে কিন্তু স্বাভাৱিক সংখ্যাৰ ধনাত্মক বা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হয় বা আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা আছে নে নাই এনে ধৰণৰ এটা মাল্টিপল চইচৰ কোৱেশ্চন হ'ব পাৰে সো এইখিনি আমি লিখি লৈছো ইয়াতে যিকিনি আমি কাউন্ট কৰিবৰ কাৰণে ব্যৱহাৰ কৰো এইখিনি আৰু যদি স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত চাও তেতিয়ালে n আকৰটোৱে কি কৰে ডিনোট কৰে নেচাৰেল নাম্বাৰ আৰু যদি আমি চাও যে আটাইতকৈ সৰু বা স্মলেষ্ট স্বাভাৱিক সংখ্যাটো কি বুলি ক'লে আমি অদাই মনত ৰাখিব লাগিব 1 is the smallest natural number বহুত ইম্পৰ্টেন্ট হয় এইটো হুদে যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হয় সমনৰ ৰাখিবা 1 হয় ওকে ইয়াতে আসামিছটো দিয়া আছে আৰু অকলো স্বাভাৱিক সংখ্যা ধনাত্মক হয় আজিকাল স্টেটমেন্ট বেস কোৱেশ্চন দিয়ে ধৰিলোৱা এইটো প্যাটাৰ্নত দি দিব ওকে 11 নম্বৰ যেটো কোৱেশ্চন এই কোৱেশ্চনৰ প্যাটাৰ্নত দি দিব সো এইখিনি মনত ৰাখিব গুটেইখিনি কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব ইয়াতে বহুতে ভাবিব পাৰে যে আমি ডিএলএডৰ এক্সামে দিম পেট এক্সাম দিম কিন্তু এডিআৰই কোৱেশ্চন আনি আছে যে অল ইন ওয়ান মানে গুটেইখিনি আমি অকল এক্সামৰ কাৰণে কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিবই কাৰণ এটা নিৰ্দিষ্ট বৰ্ড এসচিআৰটি ফ্লো কৰে আপোনালোকে জানে এবাৰ যেটো এডিআৰই এক্সামৰ কোৱেশ্চন প্যাটাৰ্ন টু ফ্লো কৰিছিলে যিকোনি সোর্সেস মানে কোৱেশ্চনৰ সোর্সেস হিচাপে এসচিআৰটি বুক কিনিয়ে লৈছিলে যেটো এসচিআৰটি ডিএলএড হয় ন সো এসচিআৰটি কিতাবৰ পৰা কোৱেশ্চন কিনি কালেক্ট কৰিব সো এইখিনি ইনক্লুড কৰা হৈছে আৰু অকলো স্বাভাৱিক সংখ্যাই ধনাত্মক হয় তাৰ মানে কি হয় পজিটিভ হয় ওকে
কোনো ধৰণৰ নেগেটিভ বা ঋণাত্মক স্বাভাৱিক সংখ্যা নাথাকে সকলোখিনি স্বাভাৱিক সংখ্যাই কি হয় পজিটিভ হয় এই কথাটো মনত ৰাখিব এই দুটা পইণ্ট মনত ৰাখিব এতিয়া বহুতৰ আৰু এটা কনসেপ্ট ডাউট হৈ থাকে যে 0 অল যেটো আমি শূন্য বুলি কওঁ এই শূন্যটো স্বাভাৱিক সংখ্যা হয় নে নহয় শূন্যটো কি নহয় স্বাভাৱিক সংখ্যা নহয় সো আটাইতকৈ স্মলেষ্ট ন্যাচাৰেল নাম্বাৰটো হৈছে আমাৰ 1 ওকে যি অকলে আমাৰ কোৰ্সৰ ভিতৰত আছে মেথছত বা বিকম পাস বহু কেইজন পাৰ্টি আছে একেদকলে একিনি ক্লিয়াৰ হ'ব কিন্তু যি অকলে আৰ্টছৰ ব্যাকগ্ৰাউণ্ডৰ হয় একেদকলে হয়তো পাহৰিব পাৰে সো ৰিপিট কৰি দিছে একিনি টপিক ওকে এইকিনি মনত ৰাখিব ওকে তাৰ পিছতে আমি চাম যে অল নাম্বাৰছ পূৰ্ণ সংখ্যা ওকে পূৰ্ণ সংখ্যা যেতিয়া মই টেট দিছিলো পূৰ্ণ সংখ্যা ওপৰত এটা কোৱেশ্চন আহিছে তাৰ পিছত কম্পোজিট নাম্বাৰ যাক আমি যৌগিক সংখ্যা বুলি কওঁ তাৰ ওপৰত কোৱেশ্চন এটা আহিছিলে সো বহুত ইম্পৰ্টেন্ট হয় এন্ট্ৰেন্স হক টেটক বা অন্যান্য এক্সাম হক আজিকালি বহুত ইম্পৰ্টেন্ট টপিক হৈ পৰিছে নাম্বাৰ সিস্টেমটো ওকে এতিয়া চাও আমি অল নাম্বাৰ ইয়াতে দিয়া আছে ক্লিয়াৰলি মেনশন কৰা আছে যাক আমি অসমীয়াত পূৰ্ণ সংখ্যা বুলি কোৱা হয় এতিয়া গুটেইখিনি স্বাভাৱিক সংখ্যাটো হৈছে কি হয় অল নাম্বাৰ হয় বা পূৰ্ণ সংখ্যা হয় এতিয়া 1 2 3 এক্সেপ্ট 0 ৰ বাদি 1 2 3 ইয়াতে মিলাইছো একদম টাইম দিছ গুটেইখিনি ক্লিয়াৰ হ'ব ওকে 1 ৰ পৰা ষ্টাৰ্ট ওকে কিন্তু পূৰ্ণ সংখ্যাটো কৰ পৰা ষ্টাৰ্ট হৈছে শূন্যৰ পৰা ষ্টাৰ্ট হৈছে তাৰ মানে কি হ'ব আটাইতকৈ সৰু বা স্মলেষ্ট অল নাম্বাৰ হৈছে কি হ'ব 0 0 ইজ দা স্মলেষ্ট ন্যাচাৰেল নাম্বাৰ আৰু যি অকলে আমাৰ ফিট কোৰ্সৰ ভিতৰত আছে ক্লাছটো শেষ হোৱাৰ লগে লগে পিডিএফ লগতে পাই যাবা ঠিক আছে সো নোট কৰি পেলাই টাইম ওয়াচ কৰিব না লাগে তাৰ পাছতে আমি ইয়াতে আসামিছটো লিখি দিছো শূন্য হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা ওকে তাৰ পাছত ইয়াতে চোৱা অল নাম্বাৰস অলসো কল এজ নন নেগেটিভ ইন্টিজাৰ ইয়াতে দিয়া আছে অঋণাত্মক অখণ্ড সংখ্যা বুলিও কোৱা হয় মানে এইবিলাক নেগেটিভ নহয় অল নাম্বাৰ বিলাক সদায় কি হ'ব পজিটিভে হ'ব ঠিক আছে এতিয়া ন্যাচাৰেল নাম্বাৰ আৰু অল নাম্বাৰৰ লগত এটা মিল আছে যে তোমাৰ স্বাভাৱিক সংখ্যা বিলাক কি হয় ধনাত্মক অল স্বাভাৱিক সংখ্যা কি হয় বুলি কৈছে ধনাত্মক হয় ঠিক অল নাম্বাৰস বিলাকো কি হয় তোমাৰ পজিটিভ হয় ওকে কি হ'ব পজিটিভ হ'ব অঋণাত্মক মিন্স কি বুজায় ইয়াতে পজিটিভ বুজায় মনত ৰাখিব আমি 0 -0 -1 -2 এনেকে আমি অল নাম্বাৰ নিলিখো আমি সদায় পজিটিভ লিখো তাৰ মানে ইয়াতে কি ডিনোট কৰিছে ইয়াত চ উইনৰ আগত একো সিম্বল নাই মানে তাৰ মানে কি বুজাইছে ইয়াতে +0 +1 এটো বুজাই আছে ওকে নেক্সট একিনি ক্লিয়াৰ ওকে ইয়াৰ ওপৰত কোৱেশ্চন আহিব কিন্তু এন্ট্ৰেন্সৰ এক্সামত ওকে মনত ৰাখিব বেছি দিন নাই আৰু তাৰ পাছতে আমি অখণ্ড সংখ্যা যাক আমি ইন্টিজাৰ বুলি কম ক্লাস 6 কিতাপ বিলাক ফ্লো কৰিব কালি সুধিছিলে কি কি কিতাপ ফ্লো কৰিব লাগে বুলি সো যিসকলে কিতাপ একচুয়ালি গাইড বুক কিনিব না লাগে ডিএলএডৰ ফেট এক্সামৰ কাৰণে ফ্ৰম ক্লাস 6 to 8 ৰ যিখিনি কিতাপ দিয়া আছে আমাৰ সৰকাৰি স্কুলসমূহত এইখিনি ফ্লো কৰিব লাগে আৰু এজনে সুধিছিলে এসসিআৰটি আৰু এনসিআৰটি বুক একে নহয় নেকি ওকে এনসিআৰটি আৰু এসসিআৰটি ওকে এই কিতাপখিনি একচুয়ালি সেম নহয় আমাৰ সেবাৰ হান্ডৰ যিখিনি বুকস হয় এইখিনি এসসিআৰটি আমাৰ আসাম গভৰ্ণমেন্টৰ হয় আৰু যিখিনি সেন্ট্ৰাল লেভেলৰ হয় অল সিবিএসসিৰ হয় এইখিনি এনসিআৰটি হয় ঠিক আছে এইখিনি মনত ৰাখিব যদি পাৰে দুইখনে ফ্লো কৰিব ইয়াতে পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক ঋণাত্মক আৰু ধনাত্মক সংখ্যাৰ সমষ্টি গঠন কৰে আৰু সেইবোৰক আইৰ দ্বাৰা মানে ইন্টিজাৰ বুলি কৈছো নহয় আই আকৰটোৰ দ্বাৰা ডিনোট কৰা হয় তাৰ মানে মই একদম সিম্পল কে বুজাই দিছো হেইটো টপিকৰ ওপৰত সো আমি ম্যাথছটো সদায় প্ৰ্যাকটিক্যাল কৰিব লাগিব আমি প্ৰ্যাকটিস কৰিব লাগিব উইদাউট প্ৰ্যাকটিসত আমি ম্যাথছ কৰিব নোৱাৰো তাৰ মানে আমি আগতে এনেকৈ পঢ়িছিলো নে এটা সংখ্যা ৰেখা বুলি কম অল নাম্বাৰ লাইনৰ ওপৰত ইয়াতে উইন আছিলে অল তাৰ পিছত এনে ধৰণে 1 2 3 তাৰ পিছত 4 মনত পৰিছে নে তাৰ পিছত ইপালে গলে তোমাৰ -1 ইপালে গলে -2 এনেকে এই নাম্বাৰ কিনি মানে সকলো স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা সকলো স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা কিয় কৈছে শূন্যটোত এটা পূৰ্ণ সংখ্যা সো ইয়াৰ পৰা যদি আমি চাও তেতিয়ালে হে গুটেকিনি কি হ'ব পূৰ্ণ সংখ্যা হ'ব অল নাম্বাৰ হ'ব
আৰু যদি অকল আমি ইয়াৰ পৰাই যদি চাওঁ এই 1 ৰ পৰাই যদি চাওঁ তেতিয়ালে এইখিনি হ'ব তোমাৰ কি নাম্বাৰ নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা সো সেই গোটেইখিনি ইনক্লুড কৰি পেলাই আমি গোটেইখিনি পজিটিভ এণ্ড নেগেটিভ হল ইন্টিজাৰ বা অখণ্ড সংখ্যাটো দুই ধৰণৰ হয় নেগেটিভ আৰু পজিটিভ অৰ্থাৎ ঋণাত্মক আৰু ধনাত্মক হয় ওকে মনত ৰাখিব ঋণাত্মক মিন্স মাইনাস ওকে আৰু ধনাত্মক মানে কি বুজাব পজিটিভ ওকে পজিটিভ নাম্বাৰ সেইখিনিটো পজিটিভ ইয়াৰ পৰা চোৱা এইখিনি হল পজিটিভ একো নাই মানে ইয়াৰ আগত কি আছে প্লাস চিন আছে আৰু ইপালে যিখিনি আছে ইপালে মাইনাস আছে দ্যাটস মিন কি কৰে নেগেটিভ বুজায় সো নেগেটিভ আৰু পজিটিভ সংখ্যা মিলাই পেলাই যেটো আমি সংখ্যা ৰেখা পাওঁ বা নাম্বাৰ লাইন পাওঁ এই গুটেইখিনি আমি অখণ্ড সংখ্যা তেতিয়ালে অখণ্ড সংখ্যাটো ধনাত্মকও হ'ব পাৰে ঋণাত্মকও হ'ব পাৰে তাৰ ওপৰত কোৱেশ্চন আছে কিন্তু ঠিক আছে অখণ্ড সংখ্যাৰ ওপৰত এটা কোৱেশ্চন আহিছিলে ওকে অখণ্ড সংখ্যাৰ ওপৰত এটা কোৱেশ্চন আছে মই কোৱেশ্চনটো চাম অলপ পিছতে অখণ্ড সংখ্যাৰ ওপৰত কোৱেশ্চন আছে যে অখণ্ড সংখ্যাবোৰ কেনে ধৰণৰ হয় ঠিক আছে আমি তাৰ ওপৰত ডিসকাস কৰিম ডিটেইল ডিসকাস কৰা হ'ব ওকে প্ৰথমতে আমি কনসেপ্ট আলোচনা কৰিলো ইয়াৰ ওপৰত কোৱেশ্চন আহিছে তাৰ পিছতে ইয়াতে কেইটামান ৰুল দিয়া আছে ইয়াতে পজিটিভও হ'ব পাৰে নেগেটিভও হ'ব পাৰে মানে অখণ্ড সংখ্যাবিলাক দুই ধৰণৰ হয় তোমাৰ ধনাত্মক আৰু ঋণাত্মক যিখিনি পজিটিভ হয় এইখিনি পজিটিভ ইন্টিজাৰ বুলি কোৱা হয় আৰু যিখিনি ঋণাত্মক আছে বা যিখিনি মাইনাস চিন আছে এইখিনি ঋণাত্মক পূৰ্ণ সংখ্যা বুলি নহয় আৰু যাক আমি ঋণাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয় ওকে মনৰ ৰাখিব এইখিনি ওকে এইখিনি মাইনাস টকা কিনি কি হ'ব নেগেটিভ হ'ব আৰু যিখিনি প্লাস আছে এইখিনি কিবা হ'ব পজিটিভ মই তাৰ কাৰণে p প্লাস আৰু এই সোৰ্সেসটো আমি এখন টেক্সট বুকৰ পৰা প্ল কৰিছো এইখিনি সম্পূৰ্ণ যিসকলে মই কিতাপখন ইয়াতে দেখুৱাই দিছো এইখন কিতাপ যিসকলে তোমাৰ মেথছত বহুত পাৰফেক্ট হ'ব বিচাৰে বা গোটেইখিনি কনসেপ্ট জানিব বিচাৰিছে তেতিয়ালে তোমাৰ অবজেক্টিভ কিতাপখন লৈ ল'ব ঠিক আছে মই কিতাপখন ইয়াতে দেখুৱাই দিছো এইখন কিতাপ আমি সোৰ্সেস হিচাপে লৈছো লগতে আমি CRT from class 6 to 8 or যিখিনি মেথছৰ কিতাপ আছে এইখিনি আমি সোৰ্সেস হিচাপে লৈ লৈছো তাৰ পৰা আমি কোৱেশ্চন কিনি কৰিম যিখিনি আমাৰ ফেথ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় এইখিনি অৰ্থাৎ সিলেক্টেড টপিক কিনি আমি ইয়াতে ডিসকাস কৰা হ'ব ওকে এতিয়া আমি অংকীয়া ৰেখা বুলি যেতিয়া আমি কং বা অল নাম্বাৰ লাইন বুলি কং ইয়াতে কি থাকে শূন্য ইপালে 1 ইপালে 2 3 ওকে ইপালে কি থাকিব 4 তাৰ পিছতে ইপালে মাইনাসত আহি যায় ঠিক আছে -1 -2 -3 তাৰ কাৰণে আমি শূন্যক কি বুলি কোৱা হ'ব গম পাইছেনে ইয়াতে লিখা আছে শূন্যক আমি কি বুলি কওঁ অখণ্ড সংখ্যা ওকে নেগেটিভ বুলিও নকওঁ আমি পজিটিভ বুলিও নকওঁ ওকে ই কেৱল এটা ট্ৰান্সলেটটো ইনকাৰেক্ট হৈছে দেই অখণ্ড সংখ্যা বুলি কোৱা হয় এটো জাস্ট নেগেটিভও নহয় পজিটিভও নহয় খুদিব পাৰে যে তলৰ কোনটো সংখ্যা নেগেটিভ বা সৰি এনেকে দিব ধনাত্মক বা ঋণাত্মক অখণ্ড সংখ্যা নহয় সো তাৰ কাৰেক্ট আনসাৰটো কোনটো হ'ব শূন্যটো নেগেটিভও নহয় ই নেগেটিভও নহয় তোমাৰ পজিটিভও নহয় ই জাস্ট অখণ্ড সংখ্যা এই কথাটোৱে ইয়াত লিখা আছে ওকে বুজি পাব বাইলিংগুৱেলত লিখা আছে ইংলিশ আৰু আসামিছত দুইটাতে তাৰ পাছে সবচে বহুত ইম্পৰ্টেন্ট টপিকৰ মাজলে এতিয়া আগবাঢ়িছো ইভেন নাম্বাৰ যাক আমি যুগ্ম সংখ্যা বুলি কওঁ ইভেন নাম্বাৰ এটা সিম্পল কথা এইখিনি জানিবই যিখিনি নাম্বাৰ আমি 2 এৰে ডিভাইড কৰাৰ পিছত যদি আমি 2 এৰে ডিভাইড কৰো মানে অৰণ কৰিলে তাৰ ৰিমাইন্ডাৰটো 0 আহে তেনেকৈও আমি ভাবিব পাৰো যে 2 এৰে ডিভাইড কৰাৰ পিছত যিকোনো সংখ্যাৰ ৰিমাইন্ডাৰ যিখিনি থাকি যায় সাপোজ মই ধৰি লৈছো ইয়াতে মই দেখুৱাই দিছো ইয়াতে 5 ইয়াক 2 এৰে ডিভাইড কৰিলো কিমান হ'ব 2 2 আৰু 4 এইটো 1 এটা ৰিমাইন্ডাৰ কিমান থাকি গৈছে 1 এটা বাকি থাকি গৈছে সো 1ক আমি ৰিমাইন্ডাৰ বুলি কওঁ এই 5 সংখ্যাটো বা 5 সংখ্যাটো 2 এৰে সম্পূৰ্ণ ৰূপে বিভাজ্য হোৱা নাই তেনে ধৰণৰ সংখ্যাবিলাকক আমি অযুগ্ম বুলি কওঁ আৰু যিবিলাক 2 এৰে সম্পূৰ্ণ বিভাজ্য হৈ যায় আমি 2 এৰে হৰণ কৰিব পাৰো এইবিলাকক আমি যুগ্ম সংখ্যা বুলি কওঁ
ধৰি লোৱা ইয়াতে 2 এটা লৈ লৈছো 2ক মই ইয়াত ডিভাইড কৰি ধৰি লোৱা 2 গুণ 2 ৰিমাইন্ডাৰ কিমান 0 তাৰ পিছতে আমাৰ আছে 4 ইয়াতে 4 ওকে 2 এৰে আমি কি কৰিম ডিভাইড কৰো 2 দুগুণ কিমান হ'ব 4 ৰিমাইন্ডাৰ কিমান 0 তেনে ধৰণৰ সংখ্যা বিলাকক আমি কি বুলি কওঁ ইভেন নাম্বাৰ বুলি কোৱা হ'ব কি নাম্বাৰ বুলি কোৱা হ'ব যুগ্ম সংখ্যা বুলি কোৱা হ'ব জোৰ আছে মানে 2 এৰে ডিভাইড কৰিলে মানে আমি ভাগ বিতৰণ কৰিব পাৰি ধৰি লোৱা 16ক আমি যদি 2 এৰে ডিভাইড কৰো তেতিয়ালে কিমান হ'ব 8 তাৰ মানে 16ক যদি আমি এনে ধৰণে ডিভাইড কৰো অল 2 8 are 16 ৰিমাইন্ডাৰ কিমান আইলে 0 দেন 16 টো কি নাম্বাৰ হয় ইভেন নাম্বাৰ হ'ব 16 টো কি নাম্বাৰ হ'ব ইভেন নাম্বাৰ হ'ব ধৰি লোৱা আকৌ আমি 17 টো ডিভাইড যদি কৰো 17 যদি আমি 2 এৰে ডিভাইড কৰো তেতিয়ালে 2 8 are 16 হল 16 হল ওয়ান ৰিমাইন্ডাৰ তেতিয়ালে 17 টো কি নহয় এটো ইভেন নাম্বাৰ নহয় 17 টো কি হ'ব তোমাৰ অড নাম্বাৰ বা অযুগ্ম সংখ্যা হ'ব মানে ই 2 এৰে সম্পূৰ্ণৰূপে বিভাজ্য নহয় আমি ভাগ বিতৰণ কৰিব নোৱাৰো ওকে আৰু ইয়াতে এটা কথা কৈ থৈছো যেটো মই মিসিং হয় এসটি মানুহ অকমান আমাৰ প্ৰনাউন্সিয়েশনটো কিছুমান ওয়াৰ্ডত প্ৰবলেম হয় সো এইখিনি কাৰেকচন কৰি লব হা ঠিক আছে নেক্সটত এইখিনি কলো আৰু এটা কথা মনৰ ৰাখিব আমি বিভাজ্য ৰোলৰ ওপৰতো আলোচনা কৰিম আমি যিকোনো সংখ্যাক ধৰিলে এটা ডাঙৰ সংখ্যা মই লৈ লৈছো 8 2 5 6 1 অল তাৰপিছত 8 এই এটা ডাঙৰ সংখ্যা অল 6টা ডিজিট আছে 6 ডিজিট আছে এই নাম্বাৰটো তোমাৰ ইভেন নাম্বাৰ হয় নে অড নাম্বাৰ হয় তাক আমি জাস্ট লাস্ট ডিজিটটো চাম ইউনিট প্লেস মানে দিয়াস এককৰ স্থানটো চাম অল এককৰ স্থান মানে ইউনিট প্লেস লাস্ট ডিজিটটো চাম যে এটো কি নাম্বাৰ হয় এইটো কি নাম্বাৰ হয় এইটো আমাৰ কি নাম্বাৰ হয় বুলি কলে আমি চাম যে 8 টো 2 এৰে ডিভাইড হয় নে নহয় 2 এৰে 2 4 আর 8 তেতিয়ালে ডিভাইড হয় সম্পূৰ্ণৰূপে লাস্ট ডিজিটটো 2 এৰে ডিভাইড হয় হৰণ যায় তেতিয়ালে সেই সংখ্যাটো বা এই গুটেকিনি সেই নাম্বাৰটো কি হ'ব তোমাৰ ইভেন নাম্বাৰ হ'ব এটো কি নাম্বাৰ হ'ব ইভেন নাম্বাৰ হ'ব তাৰ কাৰণে ইয়াৰ ৰুলত লিখা আছে যে প্ৰত্যেক ইভেন নাম্বাৰৰ বা যুগ্ম সংখ্যাৰ যেটো ইউনিট প্লেস মানে এককৰ স্থান ধৰি লোৱা 2 3 5 6 ইয়াত একক দশক অত হাজাৰ বুলি কোন হয় এই লাষ্টৰ যেটো ইউনিট প্লেস এককৰ স্থান এই এককৰ স্থানটো কি থাকিব পাৰে নহলে শূন্য থাকিব নহলে 2 থাকিব নহলে 4 6 8 এই কেইটা সংখ্যা যদি ইউনিট ডিজিটত থাকে বা এই লাষ্টৰ টকা এককৰ স্থানত টকা নাম্বাৰটো যদি 2 এৰে আমি ডিভাইড কৰিব পাৰো বা 2 এৰে ডিভিজিবল হয় বা 2 এৰে আমি সম্পূৰ্ণৰূপে তাক ডিভাইড কৰিব পাৰো then this number will be even number okay এই নাম্বাৰটো কি সংখ্যা হ'ব তোমাৰ ইভেন নাম্বাৰ হ'ব আই থিংকস ক্লিয়াৰ হৈছে সকলোৰে যদি কাৰোবাৰ ডাউট থাকে শেয়াৰ কৰিবা স্ক্ৰিনশ্বট মাৰিবা সেই টপিকটো ডাউট থাকি গল শেয়াৰ কৰি দিবা ওকে মই ক্লিয়াৰ কে বুজাই দিম এইখিনি তাৰ পাছতে আমি চাম এতিয়া আৰু এটা কথা মনৰ ৰাখিব লাগিব আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি স্মলেষ্ট ইভেন নাম্বাৰটো কি হ'ব স্মলেষ্ট ইভেন নাম্বাৰ ইয়াতে মই লিখি দিম হা ইয়াতে মনৰ ৰাখি লব স্মলেষ্ট অল ইভেন নাম্বাৰটো কি হ'ব আমাৰ 2 হ'ব আটাইতকৈ সৰু যুগ্ম সংখ্যাটোৱে হৈছে 2 তাৰ ওপৰত কোৱেশ্চন আহিছে কিন্তু ওকে তাৰ ওপৰত কোৱেশ্চন আহিছে হা কোৱেশ্চন আহিছে তাৰ ওপৰত প্ৰাইম নাম্বাৰৰ ওপৰত যুগ্ম সংখ্যাৰ ওপৰত এই কোৱেশ্চনটো 6 নম্বৰ যুগ্ম মৌলিক সংখ্যাৰ মুঠ সংখ্যা কিমান এইখিনি ওপৰত যুগ্মখিনি ক্লিয়াৰ কৰিব লাগিব তেতিয়া জানিব ওকে এইখিনি হৈ গৈছে স্মলেষ্ট বা আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি হ'ব তোমাৰ 2 হ'ব আপোনালোকে নিজে কোৱেশ্চনখিনি সলভ কৰিব লাগিব যিখিনি কোৱেশ্চন দিয়া আছে ওকে কনসেপ্টটো বুজি পাইছে নে নাই তাৰ পিছতে মই সলিউশন কৰি দিমগে নেক্সট অড নাম্বাৰ বা যাক আমি অযুগ্ম মানে যুগ্ম সংখ্যাৰ একদম বিপৰীতটো অল মানে 2 এৰে কি নহয় ডিভাইড নোযোৱা সংখ্যাবিলাক যিবিলাক নাম্বাৰ বা সংখ্যাক আমি 2 এৰে হৰণ কৰিব পাৰো হৰণ কৰাৰ পাছত ৰিমাইন্ডাৰটো বাকি 1 এটা থাকি যায় ধৰি লোৱা ফৰ এক্সাম্পল হিচাপে লম যে ইয়াতে মই 7 ললো 7ক মই 2 এৰে ডিভাইড কৰিলো 2 3 আৰু 6 হল নে নাই
ৰিমাইণ্ডাৰ কিমান থাকিলে 1 সো 7 টো কি হ'ব তোমাৰ অড নাম্বাৰ হ'ব অযুগ্ম হ'ব মানে অযুগ্ম মানে জোৰ নাই দুয়েৰে আমি সম্পূৰ্ণৰূপে তাক হৰণ কৰিব নোৱাৰো বা দুয়েৰে সম্পূৰ্ণৰূপে তাক আমি ডিভাইড কৰিব নোৱাৰো যিবিলা সংখ্যা ওকে দুয়েৰে সম্পূৰ্ণৰূপে বিভাজ্য নহয় বা দুয়েৰে আমি হৰণ কৰিব নোৱাৰো সম্পূৰ্ণৰূপে তেনে ধৰণৰ সংখ্যাবিলাকক আমি অড নাম্বাৰ বা অযুগ্ম সংখ্যা বুলি কোৱা হয় ওকে কনসেপচুৱেল ক্লাস হয় প্ৰেক্টিস কৰিব লাগিব আমি কোৱেশ্চন কিন্তু কনসেপ্টটো মেইন হয় আজিকালি ইউটিউব বিলাকত কোৱেশ্চন প্ৰেক্টিস কৰিবলৈ লাখ লাখ কোৱেশ্চন পাই যাব কিন্তু বেসিক নলেজৰ যদি আমি ভিডিও চাও তেতিয়ালে খুব কমে পোৱা যাব ওকে মোটামুটিকে বহুত ষ্টেণ্ডাৰ্ডত পঢ়ায় আজিকালি ইউটিউবৰ ফেকাল্টি বিলাক বহুত ষ্টেণ্ডাৰ্ডত পঢ়ায় কিন্তু যিসকল আমাৰ মেথছত হুইক থাকে বা দুৰ্বল হয় একেদকলে বুজি নাপায় কিন্তু কি নাপায়গে সো বেসিকে মই গুৰুত্ব দিছো বেসিক নলেজ মজবুত কৰিব লাগিব অল সৰু সৰু জ্ঞান বিলাক থাকিলে আমি মেথছত পাৰফেক্ট হ'ব বা এক্সামত মেথছৰ কোৱেশ্চন কিনি কৰি আহিব পাৰিব কবে না কোৱেশ্চন প্ৰেক্টিস কৰি কেইটা কোৱেশ্চন কৰিব কিন্তু বেসিক নলেজ থাকিলে তো গুটেকিনি কৰিব পাৰিব ন তাৰ কাৰণে আমি বেসিক নলেজটো আমি পুৰা গুৰুত্ব দিব লাগিব অযুগ্মৰ কথাটো কলো সাপোজ তোমাৰ 29 টো কি নাম্বাৰ হয় বুলি কলে মই ডিভাইড কৰি চাম 2 ওকে ইয়াত কিমান থাকিলে 9 হল 2 দুগুণ 2 4 আৰু কিমান হ'ব 8 ওয়ান ৰিমাইণ্ডাৰ সো 29 টো কি হ'ব 29 টো তোমাৰ ইভেন নাম্বাৰ হ'ব কি নাম্বাৰ হ'ব ইভেন নাম্বাৰ 11 টি ইভেন নাম্বাৰ হয় 2 এৰে ডিভাইড কৰিলো ধৰি লোৱা ওকে 2 5 গুণ কিমান হ'ব 5 বাৰ যাব 2 5 গুণ 10 ওয়ান ৰিমাইণ্ডাৰ ইয়াতে 13 আছে ওকে 13 আছে 13 আছে ওকে 13 ক মই 2 এৰে ডিভাইড কৰিলো 2 6 আর 12 ৰিমাইণ্ডাৰ 1 সো এনে ধৰণে ডিভাইড কৰাৰ পিছত যদি ৰিমাইণ্ডাৰ 1 থাকি যায় তেতিয়ালে সেই নাম্বাৰ বিলাকক অড নাম্বাৰ বা অযুগ্ম সংখ্যা বুলি কোৱা হ'ব বুজি পাইছে ন কলুৱে যদি বুজি পোৱা নাই যিসকলে ইউটিউবত ফ্ৰী কে চাই আছে কমেন্ট কৰিবা আৰু যিসকলে আমাৰ ফিট কোৰ্সৰ ষ্টুডেন্ট আছে তেতিয়ালে স্ক্ৰিনশ্বট কৰিবা পঠাই দিবা আৰু সেই ক্লাছটোৱে আমাৰ ডেমো ক্লাছ হ'ব এইটোৱে অকল আমাৰ ফিট কোৰ্সৰ তোমাৰ টপিকৰ পৰা যেটো আমি সিলেবাস ওয়াইজত পঢ়াম এইটো একমাত্ৰ ভিডিও যত ইউটিউবত উপলব্ধ হ'ব বাকিখিনি ক্লাसेस ইউটিউবত নাপাব প্ৰেক্টিস কোৱেশ্চন পাব কিন্তু টপিক ওয়াইজত নাপাব মাজে মাজে পাব এটা দুটা তেনেকে এতিয়া আমি সাম ইউনিট প্লেসত আমি অযুগ্ম সংখ্যা দেখিলে আমি ক'ব পাৰিম যে দিস ইজ অড নাম্বাৰ বা ইভেন নাম্বাৰ এনেকে ক'ব পৰা এটা আমাৰ ট্ৰিক্স লাগিব আমাৰ এটা কনসেপ্ট থাকিব লাগিব তাৰ কাৰণে আমাৰ ইউনিট প্লেস ওকে ইউনিট প্লেস মানে এককৰ স্থানটো দেই এককৰ স্থান ওকে এককৰ স্থান হল এককৰ স্থানটো কি হ'ব লাগিব 1 হ'ব নহলে 3 হ'ব 5 হ'ব 7 হ'ব 9 হ'ব তাৰ মানে কি হৈছে যিবিলাক নাম্বাৰ বা যিবিলাক ডিজিট দুয়েৰে ডিভাইড নহয় এইবিলাক যদি ইউনিট প্লেস বা এককৰ স্থানত থাকে তেতিয়ালে এই নাম্বাৰ বিলাক কি হ'ব অড নাম্বাৰ বা অযুগ্ম সংখ্যা হ'ব ধৰি লোৱা এই কোৱেশ্চন 2 3 4 5 7 হল তোমাৰ 23457 হয় তেতিয়ালে এই নাম্বাৰটোক যদি মই কোনোবা এটা ষ্টুডেন্টক হুদু কোনোবা এজন যদি ষ্টুডেন্টক হুদু আমিটো টিচাৰ হবৰ কাৰণে ডিএলএড কৰিম ন টেটটো দিব লাগিব এক্সাম কোৱালিফাইড কৰাৰ পিছত টিচাৰ হ'ব ডেফিনেটলি ষ্টুডেন্টক পঢ়াব ঠিক আছে সো ষ্টুডেন্ট জনক আমি পঢ়াওতে উদিব লাগিব যে এই নাম্বাৰটো কি হয় আপোনালোকে নিজকে ষ্টুডেন্ট বুলি ভাবি লক্ষণ আজি ক্লাছৰ কাৰণে এই নাম্বাৰটো কি হয় ইভেন নাম্বাৰ হয় নে অড নাম্বাৰ বা যুগ্ম সংখ্যা হয় নে অযুগ্ম হয় আৰু এটা কথা মনত ৰাখিব আজিকালি from class 6 or pra maths and English to maths and science গণিত আৰু বিজ্ঞান to ইংৰাজী মিডিয়ামত দিয়া আছে bilingual মানে আসামিছতো আছে ইংলিছতো আছে সো ইংলিছ জানাটো বহুত প্ৰয়োজন হয় আজিকালি সো আমি ষ্টুডেন্টক যদি হুদু যে সেই কোৱেশ্চন এই নাম্বাৰটো কি হ'ব ইভেন নাম্বাৰ নে অড নাম্বাৰ তেতিয়ালে ষ্টুডেন্ট জনে সেই লাষ্টৰ ডিজিটটো ইউনিট প্লেস এককৰ স্থানৰ যেটো নাম্বাৰ এই নাম্বাৰটো দেখিয়ে ক'ব পাৰিব লাগিব যে এক্সাম্পল অফ দিস ইজ দা এক্সাম্পল অফ কি নাম্বাৰ হ'ব অড নাম্বাৰ বা এটো অড নাম্বাৰ হয় অযুগ্ম সংখ্যা হয় এই কথাটো একদম ক্লিয়াৰ কে ক'ব পাৰিব লাগে তাৰ ওপৰত আমি উদিম যে কিয় হেতু অড নাম্বাৰ হয় তেতিয়ালে এটো যেটো ইউনিট প্লেসত আছে যেটো 7 এই 7 টো যদি আমি 2 এৰে ডিভাইড কৰো
7ক যদি আমি 2 ৰে ডিভাইড কৰো তেতিয়ালে সেই 7 টো সম্পূৰ্ণৰূপে 2 ৰে বিভাজ্য নহয় ধৰি লোৱা 2 3 আর 6 কিমান হল 1 ৰিমাইন্ডাৰ 1 এটা থাকি যায় আমাৰ ৰুলটো হৈছে যে যি বিলা সংখ্যা ডিভাইড 2 ৰে ডিভাইড কৰাৰ পিছৰ ৰিমাইন্ডাৰটো যদি 1 হয় বাকি যদি 1 থাকি যায় যাক আমি ভাগশেষ বুলি কম এটো যদি 1 বা 1 এটা ৰকি যায় বা বাকি থাকি যায় তেতিয়ালে সেই অংকীয়াবিলাকক আমি সযুগ্ম বুলি কম এটা আমি ক্লাস 4 5 ত পঢ়িছিলো ওকে একদম বেসিক কনসেপ্ট আৰু সৰু কথাবিলাক ওকে এইখিনি মনত ৰাখিব তাৰ পাছতে আমাৰ আইলে প্ৰাইম নাম্বাৰ বহুত ইম্পৰ্টেন্ট আৰু বহুতে কনফিউজ কৰে প্ৰাইম নাম্বাৰ যাক আমি অসমীয়াত মৌলিক সংখ্যা বুলি কওঁ ইয়াৰ ওপৰত বহুতৰ এটা ডাউট থাকে সো এটো মই অলপ টাইম লম ওকে অলপ টাইম লৈ পঢ়া যিসকলে পঢ়িব আইছে টাইম দিয়ক অল আৰু আজিকালিটো এনে ভিডিও ৰিলছৰ নিচিনাকে ক্লাস বিলাক 1 মিনিট চাব ইটো আইব ইটো সো যিসকলে একদম জ্ঞান দি পঢ়ে বা কিবা এটা শিকিব আইছে তেতিয়ালে ডেফিনেটলি কনসেন্ট্ৰেচন দি পেলাই চাব টাইম দিব টাইম দিলেহে ভ্যালুটো বুজি পাব এতিয়া চাও প্ৰাইম নাম্বাৰ ওকে প্ৰাইম নাম্বাৰৰ কেইবাটা আছে দে কো প্ৰাইম নাম্বাৰ আছে যাক আমি যমজ মৌলিক সংখ্যা বুলি কম এইখিনিও কম কিন্তু প্ৰথমতে আমি মৌলিক সংখ্যা মই অলৰেডি কৈছোৱে মই টেট দিয়া সময়তে হে ইয়াৰ পৰা এটা কোৱেশ্চন আইছিলে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি হল আৰু ইয়াৰ ওপৰত কোৱেশ্চন আছে বহুত আমি সব অলৰেডি দেখাইছোৱে এইখিনি কোৱেশ্চন বহুত আছে চাব লাগিব এইখিনি কোৱেশ্চন নিজে কৰিব দিমাক নিজে কৰিব লাগিব কনসেপ্ট কিনি বুজি পাইছে নে নাই হল কনসেপ্ট কিনি বুজি পালে হে কোৱেশ্চন কিনি কৰিব পাৰিব হা সো কোৱেশ্চন কৰাৰ আগতে কনসেপ্ট ক্লিয়াৰ কৰা তাৰ পিছত কোৱেশ্চন কৰিবা সাবমিট কৰিবা মই চেক কৰি দিম যে কোৱেশ্চনটো ইজ ইট কাৰেক্ট অৰ ৰং মই এনসাৰ দিম কিয় ৰং এই গুটেখিনি এনালাইসিস কৰি দিম ওকে তাৰ কাৰণে আমি কি চাব লাগিব কনসেপ্টটো প্ৰথম চাব লাগিব আমি ডাইৰেক্ট হেডিনতে গুটেখিনি টপিক মাইনত বৰাম বুলি ভাবু নহব এনেকে লাহে লাহে ধীৰে ধীৰে টপিক চাব লাগিব অলপ টাইম দিব লাগিব ওকে এনিৱে প্ৰাইম নাম্বাৰস ওকে মুটাতে 3 মাহ কষ্ট কৰক ডিএলএড এন্ট্ৰেন্স ক্লিয়াৰ কৰক তাৰ পিছত 2 বছৰ ডিএলএড কৰক তাৰ পিছত হুলাই আহি পেলা একদম ডিএলএড পঢ়ি থাকোতে টেট এক্সাম দিয়ক কোৱালিফাইড কৰক তাৰ পিছত চাকৰি লৈ লওক বস আজিকালি টেটত চাকৰি লবৰ কাৰণে ইজি হয় টেটৰ পৰা 85% লয় এলপিৰ কাৰণে ওকে আৰু ইউপিৰ কাৰণে আপাৰ প্ৰাইমাৰীৰ কাৰণে 80% লয় মনত ৰাখিব হা আৰু যিসকলৰ 60 প্লাস আছে তেসকলহে ডিএলএড কৰিলে বেছ হ'ব আই থিংস আজিৰ যুগত 60 বিলো কিনি যদি ডিএলএড কৰে অলপমান কষ্ট কৰিব লাগিব টেটত বহুত নাম্বাৰ উঠাবগে লাগিব ওকে মনত ৰাখিব এইখিনি পৰা এতিয়া সাম মৌলিক সংখ্যা এতিয়া এইখিনি মই লিখি দিছো মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ মানে কি এতিয়া ইয়াত সব এটা গণনা সংখ্যা মৌলিক সংখ্যা বুলি কোৱা হয় যেতিয়া ই কেৱল 1 আৰু নিজৰ দ্বাৰা সম্পূৰ্ণৰূপে বিভাজ্য হয় এই সিম্পল কথা আমাৰ প্ৰাইম নাম্বাৰ বিলাকৰ মাত্ৰ দুটাই ফেক্টৰ থাকে উৎপাদক দুটাই থাকে যিবিলা সংখ্যাৰ উৎপাদক দুটাই থাকিব এইবিলা সংখ্যা কি বুলি কোৱা হ'ব তোমাৰ প্ৰাইম নাম্বাৰ বুলি কোৱা হ'ব মৌলিক সংখ্যা বুলি কোৱা হ'ব আৰু এটা ইয়াতে কৈছো যি সংখ্যাত এটা নিজে হয় আৰু এটা সংখ্যা নিজে 1 এৰে ডিভিজিবল হয় জাস্ট সিম্পল কথা দুইটো কি নাম্বাৰ হয় যুগ্ম হয় দুই সংখ্যাটো যুগ্ম হয় কিন্তু দুই যদিও যুগ্ম হয় একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 ইয়াৰ ওপৰত কোৱেশ্চন আহে বিভিন্ন এক্সামত আহে যে একমাত্ৰ যুগ্ম অতচ মৌলিক যুগ্ম হয় সংখ্যাটো হল মানে 2 এৰে ডিভিজিবল হয় কিন্তু ইয়াৰ ফেক্টৰ মানে উৎপাদক মাত্ৰ দুটা আছে সো সেই কাৰণে এটো কি হয় প্ৰাইম নাম্বাৰ হয় মনত ৰাখিব যুগ্ম অতচ মৌলিক হল সংখ্যাটো হৈছে 2 কিয় এতিয়া কম যে এতিয়া আমি ৰিজন কেইটা চাম ওকে এতিয়া ৰিজন কেইটা চাম আমি ইয়াতে ৰিজন চাম ৰিজন কেইটা চাম কেনেকে আমাৰ ফেক্টৰ কেনেকুলিয়া ওকে ফেক্টৰ এতিয়া 2 ৰ ফেক্টৰস উলিয়াম 2 গুণ 2 উৎপাদক কেইটা পালা 2 আৰু 1 যিবিলা সংখ্যাৰ উৎপাদক নাম্বাৰৰ ফেক্টৰস যদি only 2 ঠাই থাকে তেতিয়ালে হেইবিলা সংখ্যা কি বুলি কোৱা হ'ব প্ৰাইম নাম্বাৰ এতিয়া এই ৰুলটো মই কৈছো যে সংখ্যাটো নিজৰ দ্বাৰা সম্পূৰ্ণৰূপে বিভাজ্য হয় এটো 2 হয়নে
2ক যদি মই 2 এৰে ডিভাইড কৰো তেতিয়ালে কিবাৰ যায় 1 বা 2ক যদি মই 1 এৰে ডিভাইড কৰো তেতিয়ালে 2 কিমান তেতিয়ালে 1 আৰু সংখ্যাটো নিজে কি হয় ডিভাইড কৰিলেহে কি হয় শূন্য হয় ৰিমাইন্ডাৰটো ওকে ইমানখিনি ক্ৰিটিক্যাল কৰিব বিচৰা নাই জাস্ট মই কৈছো যে উৎপাদক দুটা হ'ব লাগিব এটা হল তাৰ পিছত 3 ৰ ক্ষেত্ৰত যদি চাও 3 1 আৰু 3 কি হৈছে ওৰু আৰু ইয়া আৰু যিকোনো সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদকটোৱে হৈছে নিজে ইটসেলফ সংখ্যাটো নিজে হয় আটাইতকৈ ডাঙৰ উৎপাদক যদি মই কম যে ইয়াতে আৰু লম 5 ওকে 5 1 আৰু 5 ভেক্টৰ দুটা এটো এটা আৰু এটো এটা পালা দুটা তেতিয়ালে হেইবিলা সংখ্যা কি বুলি কোৱা হ'ব প্ৰাইম নাম্বাৰ এটা 19 টো লম মই 19 আৰু ডিভাইড যায় নে না যায় 19 ৰ লগতে যায় তেতিয়ালে 19 ৰ আটাইতকৈ ডাঙৰ উৎপাদক বা ভেক্টৰটো কি বুলি ক'লে 19 হ'ব সংখ্যাটো নিজে হয় মই যদি কওঁ 221 বা 212 এই 212 ৰ আটাইতকৈ ডাঙৰ উৎপাদক কি বুলি ক'লে মই কম যে 212 সংখ্যাটো নিজে হ'ব আৰু এই 212 ৰ আটাইতকৈ সৰু উৎপাদক বা স্মলেষ্ট ভেক্টৰটো কোনটো বুলি ক'লে মই 1 কম লাৰ্জেষ্ট ভেক্টৰছ বুলি ক'লে কাক কম 212 কম বুজি পাইছে নে ওকে আৰু বুজি পাব ঠিক আছে আৰু কৈ দিম তাৰ পিছত আমি পইণ্ট কেটা চাই লম তাৰ পিছত আমি প্ৰাইম নাম্বাৰ আৰু কম্পোজিট নাম্বাৰৰ লগত তুলনা কৰিম তাৰ পিছত বুজি পাব এতিয়া আমি 2 ৰ কলো 3 5 5 7 11 13 ৰ কথা কলো এতিয়া 15 টো কি হ'ব 9 টো কি হ'ব 9 টো কি প্ৰাইম নে কম্পোজিট বুলি ক'লে তেতিয়ালে কম যে 9 1 আৰু 9 আৰু গম পালো যে 3 আৰু 9 তেতিয়ালে ভেক্টৰ কেইটা পালা কেইবাটো আছে more than 2 ভেক্টৰ ইয়াত দুটাতকৈ বেছি কি আছে উৎপাদক আছে তেতিয়ালে ইয়াক কি কোৱা হ'ব এইবিলাক 9 টো কি হ'ব কম্পোজিট নাম্বাৰ যাক আমি যৌগিক সংখ্যা বুলি কওঁ ওকে তাৰ পিছতে 15 ৰ যদি কথাটো চাও 15 টো কি নাম্বাৰ হ'ব এটো প্ৰাইম নাম্বাৰ হ'ব নে তোমাৰ কম্পোজিট নাম্বাৰ হ'ব ওকে এতিয়া চাম তাৰ পিছতে 3 5 15 ইয়াত ভেক্টৰ কেইটা হল বুলি ক'লে 4টা 1 2 3 4 4টা ভেক্টৰ হৈছে সো more than 2 ভেক্টৰস আছে সো এটো কি নাম্বাৰ হ'ব কম্পোজিট নাম্বাৰ বা যৌগিক সংখ্যা হ'ব ওকে এতিয়া ক্লিয়াৰ হৈছে সাগে আই থিংক দ্যাট ইজ ক্লিয়াৰ only 2 ভেক্টৰ যদি থাকে দেন এই নাম্বাৰটো কি হ'ব প্ৰাইম নাম্বাৰ হ'ব যাক আমি অসমীয়াত মৌলিক সংখ্যা বুলি কওঁ ওকে নেক্সট এতিয়া পইণ্ট কেটা চাম ওকে তাৰ পিছতে আমি তোমাৰ কি কৰিম কম্পোজিট নাম্বাৰ বা তোমাৰ যৌগিক সংখ্যাৰ ওপৰত ডিসকাস কৰিম এতিয়া চাও 2 is the only even number which is prime ইয়াত কৈছে 2 হৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা যুগ্ম হয় কিন্তু মৌলিক হয় ওকে এই কথাটো বহুত এক্সামত উঠে দেই এইটো মনৰ ৰাখিবে একদম বহুত ইম্পৰ্টেন্ট পইণ্ট হয় টিচিং এক্সামৰ কাৰণে আৰু মই আপোনালোকক কথা দিছো অল ওভাৰ ইণ্ডিয়াৰ ৰাজস্থান মধ্য প্ৰদেশ যিমানখিনি টিচিং এক্সাম হয় ইনক্লুড সিটেটৰ পৰা কি ধৰণৰ কোৱেশ্চন আহে বা আমি এন্ট্ৰেন্স কোৱালিফাইড কৰিবৰ কাৰণে কি টপিক ফ্লো কৰিব লাগিব বা আমি যেটো এডুকেশন পলিসি বা এডুকেশন ৰিলেটেড টপিক কিনি চাব লাগিব এই গুটেইখিনি কভাৰ কৰিম জাস্ট আমাৰ ফেড কোৰ্সত জয়েন কৰক তাৰ পিছত পঢ়ক আৰু যিমান মেটেৰিয়েল দিব লাগে এক্সামৰ কাৰণে কি কোৰ পৰা পঢ়িব লাগে সব মই দিম জাস্ট আমাৰ কোৰ্সত জয়েন কৰিব লাগে ইমানে আপোনালোকৰ কাম হ'ব যে 299 পে কৰক কোৰ্সত জয়েন কৰক তাৰ পিছত আৰামছে বহি পেলাই পঢ়ক অল একদম এক্সাম ক্লিয়াৰ হৈ যাব তাৰ পিছতে সক অল আমাৰ হেডিয়াৰি ৰিজাল্ট যথেষ্ট এবাৰ ভাল হৈছে কেইবাজন পাৰ্টিও ৰিটেন এক্সাম কোৱালিফাইড কৰিছে ঠিক আছে আমি এনেকৈ কনসেপচুৱেলৰ ওপৰত ক্লাস কৰিছিল কনসেপ্টৰ ওপৰত আমি ক্লাস কৰিছিল আমি এমসিকিউ কমকে প্ৰেক্টিস কৰা এক্সামৰ সময়ত প্ৰেক্টিস কৰাম কিন্তু আমি 2-3 মাহ আগত অকল কনসেপ্ট পঢ়াইছিল ঠিক একে ধৰণে ফ্লো কৰিম যে কনসেপ্ট হ'ব আমাৰ মেইন বস্তু আৰু প্ৰেক্টিস কৰিম উইদিনস যে এক্সামৰ লৈ এমাহ আছে বা 15 দিন আছে অল বা 30 দিন আছে তেনেকুৱা সময়ৰ পৰা কোৱেশ্চন কিনি প্ৰেক্টিস কৰিম যেতিয়া আমাৰ টপিক কিনি কভাৰ হ'ব গুটে টপিক যেটো সিলেবাসত দিয়া আছে আমাৰ হে সিলেবাসত দিয়া আছে ওকে এই সিলেবাসত
দিয়া টপিকখিনি যেতিয়া কভাৰ হ'ব কমপ্লিট হ'ব তেতিয়া আমি MCQ কুৱেশ্যন প্ৰেক্টিছ কৰিম ওকে তাৰ পিছত চোৱা এতিয়া a prime number is always greater than 1 মানে prime number বিলাক সদায় a সংখ্যাতকৈ 1 তকৈ কি হয় ডাঙৰ হয় ওইটো স্টেটমেন্ট বেস কুৱেশ্যন দিব পাৰে যে prime number বিলাক হল এটা মৌলিক সংখ্যা সদায় 1 তকৈ ডাঙৰ হয় তেতিয়া আমাৰ এক্সামত দিব পাৰে 1 তকৈ সৰু হয় তেতিয়ালে দ্যাট ইজ কাৰেক্ট অপচন সৰি ইনকাৰেক্ট অপচন হ'ব সো 1 তকৈ সদায় কি হয় ডাঙৰ হয় কিয় 1 তকৈ ডাঙৰ হয় হল 2 greater than 1 2 টো ডাঙৰ হয় একতকৈ তেতিয়ালে আটাইতকৈ সৰু হল prime number টো হৈছে আমাৰ কি হ'ব 2 মনত ৰাখিব আৰু 3 নম্বৰ পইণ্টত কৈছে 1 is not a prime number therefore the lowest odd prime number is okay lowest odd prime number মানে অযুগ্ম মৌলিক সংখ্যা ইয়াত দুটা কথা মনত ৰাখিব লাগিব দেই যুগ্ম মৌলিক সংখ্যা হল যুগ্ম মৌলিক সংখ্যা হল ইভেন হল যুগ্ম ইভেন নাম্বাৰ যুগ্ম প্ৰাইম নাম্বাৰ তো হ'ব কি হ'ব তোমাৰ 2 হ'ব ইভেন প্ৰাইম নাম্বাৰ যুগ্ম মৌলিক সংখ্যা আটাইতকৈ সৰুটো কি হ'ব 2 আৰু অড প্ৰাইম নাম্বাৰ মানে অড প্ৰাইম নাম্বাৰ অযুগ্ম মৌলিক হল আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো কি হ'ব 3 হ'ব নিম্নতম মৌলিক সংখ্যা দেই অড নাম্বাৰ ওকে অড অযুগ্ম হল আৰু 3 নম্বৰ পইণ্টত মনত ৰাখিব লাগিব যে স্মলেষ্ট ওকে উদে স্মলেষ্ট প্ৰাইম নাম্বাৰ কি হ'ব স্মলেষ্ট প্ৰাইম নাম্বাৰটো কি হ'ব 2 হ'ব স্মলেষ্ট প্ৰাইম নাম্বাৰ কি হ'ব 2 আৰু কথা এটা মনত ৰাখিব স্মলেষ্ট হল স্মলেষ্ট তোমাৰ ইভেন প্ৰাইম নাম্বাৰটো কি হ'ব 2 হ'ব স্মলেষ্ট ওকে স্মলেষ্ট তোমাৰ অড প্ৰাইম নাম্বাৰ কি হ'ব 3 হ'ব ওকে তেতিয়ালে এই কথা তিনটা পইণ্ট ওকে তিনটা পইণ্ট মনত ৰাখিব লাগিব এই তিনটা পইণ্ট মনত ৰাখিলে একদম 100% sure আৰু এটা কথা এই 3 নম্বৰ পইণ্টটো চাব লাগে এতিয়া আৰু এটা কোৱেশ্চন হুদে আমাক এক্সামত যে তোমাৰ 1 ৰ পৰা 50 লৈ কিমানটা মৌলিক সংখ্যা আছে সো 15টা আছে আৰু 50 ৰ পৰা 100 লৈ কিমানটা আছে 10টা আছে তেতিয়ালে 1 ৰ পৰা তোমাৰ 100 লৈ কেইটা মৌলিক সংখ্যা আছে গুটেইখিনি হুলাই পৰিলে ক্লিয়াৰ এখিনি ক্লিয়াৰ হৈছে ওকে 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 এইখিনি হৈ গল তাৰ পিছতে এতিয়া কম্পোজিট নাম্বাৰ চাম যাক আমি যৌগিক সংখ্যা বুলি কোৱা হয় যৌগিক সংখ্যাবিলাক এনেকুৱা সংখ্যা যিবিলাকৰ ফেক্টৰ more than 2 মানে দুটাতকৈ অধিক উৎপাদক থাকে এইবিলাকক কি সংখ্যা বুলি কোৱা হ'ব তোমাৰ যৌগিক সংখ্যা বা কম্পোজিট নাম্বাৰ বুলি কোৱা হ'ব ধৰি লৈছো ইয়াতে মই 6 লৈছো ওকে 6 1 আৰু 6 ইপালে তোমাৰ 2 3 আৰু 6 2 আৰু 3 ও পূৰণ কৰি পেলাই 6 পাই নে পাই 1 আৰু 6 কো পূৰণ কৰিলে কিমান পাই 6 পাই তাৰ মানে এতিয়া আমি ফেক্টৰ 1 6 2 3 এই গুটেইখিনি কি হয় 6 ৰ কি হ'ব ফেক্টৰ হ'ব 6 ৰ কি হ'ব ফেক্টৰ হ'ব 1 2 3 4 অল 1 2 কি হ'ব এটো 2 হ'ব দেই 1 2 3 4 কেটা ফেক্টৰ আছে 4টা আছে তেতিয়ালে এনে ধৰণৰ যদি ফেক্টৰ থাকে more than 2 দুটাতকৈ অধিক যদি ফেক্টৰ বা উৎপাদক থাকে তেতিয়ালে এইবিলাকক কম্পোজিট নাম্বাৰ বুলি কোৱা হ'ব কি নাম্বাৰ বুলি কোৱা হ'ব কম্পোজিট নাম্বাৰ এতিয়া যদি আমি চাও 11 টো কি সংখ্যা বুলি কলে দিস ইজ শৰ্ট নাম্বাৰ কিয় বুলি কলে আৰু যায় নে না যায় ওকে তাৰ পিছত 21 ৰ কথাটো আমি চাও 21 অল 1 ৰ লগত যদি 21 ক পূৰণ কৰিলেও 21 এ পাই তাৰ পিছত 37 আৰু 21 37 তেতিয়ালে ফেক্টৰ কেটা পালো 1 2 ওকে 3 4 কেটা ফেক্টৰ পালো 4টা তেতিয়ালে 21 টো কি সংখ্যা হয় তোমাৰ কম্পোজিট নাম্বাৰ হয় এই 21 টো কিন্তু অড নাম্বাৰ নে ইভেন নাম্বাৰ বুলি কলে অড নাম্বাৰ অযুগ্ম সংখ্যা 2 ৰে সম্পূৰ্ণৰূপে বিভাজ্য নহয় 2 × 20 হল 1 টা কি যায় এটো যদিও অযুগ্ম সংখ্যা হয় অড নাম্বাৰ হয় তথাপিও কিন্তু কি নাম্বাৰ হয়
কম্পোজিট নাম্বাৰ হয় তেতিয়ালে অকলো প্ৰাইম নাম্বাৰে বা অকলো মৌলিক সংখ্যাই কি হ'ব যৌগিক সংখ্যা হ'বনে যৌগিক সংখ্যা নহয় কিয় নহয় দুইটো মৌলিক হয় কিন্তু হি যৌগিক নহয় ওকে কিন্তু হি যুগ্ম হয় ঠিক আছে এই এনেধৰণৰ কোৱেশ্চন সুধে যে অকলো যুগ্ম সংখ্যাই যৌগিক সংখ্যা হয় বা অকলো যৌগিক সংখ্যাই মৌলিক সংখ্যা হয় নহয় এনেকে সুধে ওকে সো মনত ৰাখিব এইখিনি কোৱেশ্চন বনোৱা হ'ব তাৰ ওপৰত এটা কম্পোজিট নাম্বাৰ ক্যান বি both odd and even নাম্বাৰ হ'ব পাৰে অল কম্পোজিট নাম্বাৰ বিলাক যৌগিক সংখ্যা বিলাক হয়তো হি যুগ্ম সংখ্যা হ'ব পাৰে যুগ্ম সংখ্যা বুলি ক'লে 8 16 অল 18 এইবিলাক কি সংখ্যা যুগ্ম সংখ্যা দুইৰে ডিভাইড যায় বা ডিভিজিবল হয় কিন্তু অড নাম্বাৰ বুলি ক'লে ই দুইৰে হৰণ না যায় অল সাপোজ 2 টো কি নাম্বাৰ হয় অড নাম্বাৰ হয় 9 টো কি হ'ব 9 টো এটা কম্পোজিট নাম্বাৰ হয় 9 টো কি নাম্বাৰ হয় কম্পোজিট নাম্বাৰ হয় কিন্তু হি কিৰে নহয় দুইৰে ডিভিজিবল নহয় এটো অযুগ্ম হয় অযুগ্ম হলেও ই কিন্তু কি সংখ্যা হয় যুগ্ম সংখ্যা হয় বুজি পাইছেনে কি সংখ্যা হয় যুগ্ম সংখ্যা হয় ওকে এই কথাটো অলপমান মই কৈ দিছো ইয়াতে 9 হল 9 1 আর কি হ'ব 9 আৰু 3 3 আর 9 ইয়াৰ ফেক্টৰ আইলে হল 1 2 3 ফেক্টৰ আই গল more than 2 এটা সোয়া নয় এইটো সো এইটোৰ কাৰণে এইটো কি নাম্বাৰ কম্পোজিট নাম্বাৰ হয় 9 টো কিন্তু দুইৰে কি নহয় হল 2 4 আর 8 রিমাইন্ডার 1 অল রিমাইন্ডার 1 টা কি গল সো 9 টো কি নাম্বাৰ হয় তোমাৰ অড নাম্বাৰ হয় কি নাম্বাৰ হয় অড নাম্বাৰ হয় কিন্তু অড নাম্বাৰ হলে কিন্তু হি যৌগিক হয় এই কাৰণে এক নম্বৰ পইণ্টত লিখা আছে যে যৌগিক সংখ্যা বিলাক মৌলিকও হ'ব পাৰে যৌগিক অযুগ্ম হ'ব পাৰে যুগ্ম হ'ব পাৰে দেই মৌলিক সংখ্যা বিলাক কম্পোজিট নাম্বাৰ বিলাক তোমাৰ ইভেন নাম্বাৰো হ'ব পাৰে অড নাম্বাৰো হ'ব পাৰে ওকে তাৰ ওপৰত কোৱেশ্চন উঠে মনত ৰাখিব এটা মৌলিক বা যৌগিক নহয় তেতিয়ালে 1 সংখ্যাটো 1 টো যৌগিক হয় নে মৌলিক হয় তেতিয়ালে আমি কম যে 1 টো যৌগিকও নহয় মৌলিকও নহয় মেইন কাৰণটো কিয় এতিয়া চাম 1 সংখ্যাটো কিয় নহয় 1 সংখ্যা 1 1 আর 1 এতিয়া আমি জানো যে প্ৰাইম নাম্বাৰ হবৰ কাৰণে এট লিষ্ট 2 ফেক্টৰ থাকিব লাগিব দুটা কি থাকিব লাগিব উৎপাদক থাকিব লাগিব অল প্ৰাইম নাম্বাৰ হবৰ কাৰণে আৰু কম্পোজিট নাম্বাৰ হবৰ কাৰণে যৌগিক সংখ্যা হবৰ কাৰণে more than 2 ফেক্টৰস মানে দুটাতকৈ অধিক কি থাকিব লাগিব ফেক্টৰস বা উৎপাদক থাকিব লাগিব ওকে সো কি হ'ব লাগিব 3 হ'ব পাৰে 3টা থাকিব পাৰে 4টা থাকিব পাৰে বা 5টা হ'ব পাৰে ফেক্টৰ বিলাক এনেবিলা সংখ্যা কি বুলি কোৱা হ'ব তোমাৰ কম্পোজিট নাম্বাৰ সো 1 or কি দেখিলো আমি 1 or এটাই itself only one factor and that is itself okay এটাই ফেক্টৰ আছে আৰু এই ফেক্টৰটো হৈছে নিজে 1 1 1 আর 1 হৈছে 1 1 আর 1 কিন্তু 1 টো কি হয় only নিজে হয় 1 টোৱে হয় উৎপাদক 1 এ হয় আৰু বাকিটো নাই কিন্তু আমি দেখিলো যে দুইৰ দুটা উৎপাদক আছে 2 1 আর 2 নিজে সংখ্যাৰ এটা হৈছে উৎপাদক আৰু 1 টো হৈছে উৎপাদক এটা কেটা হল দুটা কিন্তু ইয়াৰ 1 or এটাই উৎপাদক আছে তাৰ কাৰণে 1 টো তোমাৰ প্ৰাইম নাম্বাৰো নহয় কম্পোজিট নাম্বাৰো নহয় মনত ৰাখিব এইখিনি ক্লিয়াৰ সো আমি ইয়াতে ক'ব পাৰিম যে আটাইতকৈ স্মলেষ্ট কম্পোজিট নাম্বাৰ হৈছে 4 অল আটাইতকৈ স্মলেষ্ট কম্পোজিট নাম্বাৰ ইজ 4 অল নাম্বাৰটো কি হ'ব তোমাৰ 4 হ'ব আৰু আটাইতকৈ সৰু অল প্ৰাইম নাম্বাৰ স্মলেষ্ট প্ৰাইম নাম্বাৰ ইজ 2 ওকে এটো মনত ৰাখি গল নহয় ক্লিয়াৰ হৈছে সকলোৰে ক্লিয়াৰ হৈছে এইখিনি কলো হা আৰু এটা কথা ইয়াতে মনত ৰাখিব প্ৰত্যেক সংখ্যাৰে লাগিলে হি ইভেন নাম্বাৰ হওক লাগিলে হি অড নাম্বাৰ হওক যুগ্ম হওক বা মৌলিক হওক লাগিলে অযুগ্ম হওক বা হি যুগ্ম হল যৌগিক হওক মৌলিক হওক এই গোটেইখিনি সংখ্যাৰ বা নাম্বাৰৰ কমন ফেক্টৰ কি হয় অদাই মনত ৰাখিব 1 টো হৈছে সকলো সংখ্যাৰে সকলো নাম্বাৰৰ কাৰণে 1 is the common factor okay 1 is common factor for every number okay
এই কথাটো মনত ৰাখিব ওকে নেক্সট টু চোৱা নেক্সট পইণ্ট আমি চাম কোপ্ৰাইম যাক আমি যমজ মৌলিক সংখ্যা বুলি কোৱা যমজ মৌলিক সংখ্যা মানে কি ওকে কথাটো বহুত ইম্পৰ্টেণ্ট হয় এটা যমজ মানে কি হ'ব যমজ মৌলিক সংখ্যা অল এনেকুৱা সংখ্যা ইহঁতৰ ফেক্টৰ মাত্ৰ 1 এ থাকে পইণ্ট কোনো কমন মানে মিল টকা নাথাকে জাষ্ট ইহঁতৰ ফেক্টৰ কি থাকে 1 থাকে এতিয়া চাম কোপ্ৰাইম নাম্বাৰ দুটা স্বাভাৱিক সংখ্যা যমজ সংখ্যা বুলি কোৱা হয় যদি সংখ্যাবোৰৰ সাধাৰণ ভাজক মানে 1 মানে কমন ফেক্টৰটো ভাজক বা উৎপাদকটো কি হ'ব লাগিব 1 এতিয়া ইয়াতে ফৰ এক্সাম্পল হিচাপে লোৱা হৈছে 7 and 9 ওকে এটা 7 ৰ সাম যে 7 1 ৰ 7 আৰু 9 ৰ সাম কমনটো 9 1 ৰ 9 ওকে তাৰ পিছত আৰু আছে 3 3 ৰ 9 ইয়াতে 9 ৰ কেইবাটাও ফেক্টৰ হুলালে কিন্তু যদি আমি 7 আৰু 9 ৰ কমন ফেক্টৰ কি মিল টকা ফেক্টৰটো কি বুলি ক'লে অনলি 1 ইয়াতো 1 আছে ইয়াতো 1 আছে সো 1 টো কি হৈছে কমন হৈছে নে সো 1 হৈছে কি হ'ব তোমাৰ এই 7 আৰু 9 ৰ কমন ফেক্টৰ বা ভাজক তেনে ধৰণৰ যদি মাত্ৰ দুটা সংখ্যাৰ মাজত যদি এটাই কমন ফেক্টৰ বা সাধাৰণ তোমাৰ উৎপাদক থাকে তেতিয়াল সেইবিলাকক কি বুলি কোৱা হ'ব কোপ্ৰাইম নাম্বাৰ বুলি কোৱা হ'ব তাৰ পাছতে আমি লৈছো 15 and 16 15 আৰু 16 অল ইয়াতে 15 ৰ লগত অল ফেক্টৰ যদি ফেক্টৰাইজ কৰো তেতিয়ালে 3 5 ৰ কিমান হ'ব 15 তাৰ পাছত আছে 16 কো আমি ফেক্টৰাইজ কৰিম 1 আৰু 16 ক পূৰণ কৰা তাৰ পাছত 4 4 ৰ কিমান হ'ব তোমাৰ 4 4 ৰ কিমান হ'ব 16 এতিয়া চোৱা ইয়াতে ইয়াৰ গুটেই কি নিহতৰ ফেক্টৰ কেইবাটাও আছে অল কিন্তু কমন চোৱা ইয়াতে কমন কি আছে ইয়াতো 1 আছে ইয়াতো 1 আছে মিল টকা আৰু ফেক্টৰ আছে নে মিল টকা ফেক্টৰ আছে নে নাই সো ইয়াৰ কাৰণে কি হ'ব তোমাৰ 1 টোৱে হ'ব কমন ফেক্টৰ সো কমন ফেক্টৰ 1 হোৱাৰ কাৰণে আমি এইবিলাকক কি বুলি কোৱা হ'ব কোপ্ৰাইম নাম্বাৰ ওকে কি নাম্বাৰ বুলি কোৱা হ'ব কোপ্ৰাইম নাম্বাৰ বুলি কম বুজি পাইছানে কোপ্ৰাইম নাম্বাৰ বুলি কোৱা হ'ব উৎপাদক তাৰ পিছতে আমি আৰু এটা চাব পাৰো যে ইয়াৰে 15 and 16 এনেকে চাই ল'ব পাৰা ওকে ফেক্টৰটো বহুত থাকিব পাৰি ইহঁতৰ কিন্তু কমনটো অনলি 1 থাকিব ওকে নেক্সটত আমি কেইটামান পইণ্ট ইয়াতে পইণ্ট আউট কৰিছো এইখিনি যিটো আমাৰ এক্সাম পাৰপাছৰ লাগে এইখিনি মই ইয়াতে দেখুৱাই দিম ঠিক আছে এক নম্বৰ আছে কোপ্ৰাইম নাম্বাৰ মে অৰ মে নট বি প্ৰাইম হল কোপ্ৰাইম নাম্বাৰটো যমজ মৌলিক সংখ্যাত এইটো মৌলিক হ'বও পাৰে নহ'বও পাৰে কিয় মৌলিক হ'বও পাৰে নহ'বও পাৰে বুলি কৈছে তাৰ মানে যমজ সংখ্যাবোৰ মৌলিক হ'বও পাৰে নহ'বও পাৰে এইটো 7 টো কি হ'ব তোমাৰ প্ৰাইম নাম্বাৰ হয় কিন্তু 15 টো প্ৰাইম নাম্বাৰ নহয় দিস ইজ কম্পোজিট নাম্বাৰ হয় নহয় সো তথাপিও 7 আৰু তোমাৰ 15 বা 15 আৰু 16 7 আৰু 9 ক আমি কোপ্ৰাইম নাম্বাৰ বুলি লৈ লৈছো কাৰণ ইহঁতৰ কমন ফেক্টৰ মাত্ৰ 1 আছে 11 আৰু মই যদি 9 ৰো ল'ব পাৰো অল 9 ৰো ল'ব পাৰো 9 ৰ ইহঁতৰ প্ৰাইম ফেক্টৰ কি আছে 9 ইফালে 3 আৰু 9 কমন ফেক্টৰ 1 আছে সো 11 11 আৰু 9 টো কি নাম্বাৰ হ'ব তোমাৰ কোপ্ৰাইম নাম্বাৰ হ'ব অল ইয়াতে 9 টো কি নাম্বাৰ হয় কম্পোজিট হয় কিন্তু হি কোপ্ৰাইম হয় মনত ৰাখিব দেই এইখিনি কথা মই একদম কোৱেশ্চন বনাম ইয়াৰ ওপৰত তাৰ পিছতে কৈছে এভৰি পেয়াৰ অফ কনজিকিউটিভ নেচাৰেল নাম্বাৰ ইজ কোপ্ৰাইম নাম্বাৰ হয় তাৰ মানে ক্ৰমাধিক যিটো ক্ৰম বৰ্ধমান মানে ক্ৰমিক প্ৰত্যেকটো স্বাভাৱিক সংখ্যাই কোপ্ৰাইম নাম্বাৰ হয় ধৰি লোৱা 2 আৰু 3 চালো ইয়াতে 2 ৰ ফেক্টৰ চালো যে 2 1 আৰু 2 আৰু 3 চালো যে কমন ফেক্টৰ এটা আছে মাত্ৰ 1 হৈছে সো এই দুটা কি হয় ইহঁতৰ কমন কি আছে কমন ফেক্টৰ অনলি 1 সো 2 and 3 টো কি নাম্বাৰ হ'ব কোপ্ৰাইম নাম্বাৰ হ'ব বুজি পাইছানে তাৰ পিছত 3 and 4 টো এটা কোপ্ৰাইম নাম্বাৰ হ'ব 3 1 আৰু 3 4 টো ললো 4 1 আৰু 4 1 আছে ইয়াতো 1 আছে সো এইবিলাক কি নাম্বাৰ হ'ব তোমাৰ কোপ্ৰাইম 3 and 4 টো কোপ্ৰাইম নাম্বাৰ হ'ব ওকে যমজ মৌলিক সংখ্যা হ'ব আই থিংকস বুজি পাইছে এইখিনি কি হলা কইটো ওকে এইখিনি ঠিক আছে ওকে নেক্সট আমি চাম
ওকে নেক্সট আমি চাব লাগিব এতিয়া কি ওলাব বহুত দীঘলীয়া হৈছে ৰেচনেল নাম্বাৰ ওকে ইয়াৰ ওপৰতো কুৱেশ্যন আহে পৰিমেয় সংখ্যা এই কনসেপ্টটো বহুতৰ কিন্তু ক্লিয়াৰ নহয় দেই লাইভত এইটো কনসেপ্ট ক্লিয়াৰ কৰিব নোৱাৰে সো মই আজি ক্লিয়াৰ কৰি দিম ৰেচনেল নাম্বাৰ মানে কি হ'ব ৰেচনেল নাম্বাৰ বা পৰিমেয় সংখ্যা এতিয়া কৈছে যে p by q যিবিলাক সংখ্যা আমি p by q আই মিন ফ্ৰেকশন ফৰ্মেট ওকে ভগ্নাংক বা ফ্ৰেকশন ফৰ্মেটত যিখিনি আমি প্ৰকাশ কৰিব পাৰো বা লিখিব পাৰো এইবিলাক নাম্বাৰক আমি ৰেচনেল নাম্বাৰ বুলি কোৱা হ'ব কিন্তু কিউৰ ভ্যালুটো কি হ'ব নোৱাৰিব কিউ নট ইকুৱেল 0 অল কিউৰ মানটো কি হ'ব নোৱাৰিব শূন্য হ'ব নোৱাৰিব অল 1 হ'ব পাৰিব 2 হ'ব পাৰিব কিন্তু শূন্য হ'ব নোৱাৰিব কিউৰ জেগাত প্লেছত কি হ'ব নোৱাৰিব শূন্য হ'ব নোৱাৰিব ঠিক আছে ধৰি লোৱা 3/5 অল 3/5ক আমি হৰণ কৰিব পাৰো কিমান হ'ব 6 ফ্ৰেকশনত ফৰ্মেট কৰিব পাৰো মানে ইয়াত চাও 3 ইয়াতে কি আছে 3/5 আছে হয়নে ইয়াক যদি মই হৰণ কৰো যে এইটো যদি হৰণ কৰো 3 দশমিক দিল হইনা 30 হল 3 হল 5 5 6 আর কিমান হ'ব 30 মানে এটো 0.6 হ'ব ওকে বা 0.6 অং মই কি বুলি লিখিব পাৰো 3 বাই কি লিখিব পাৰো 5 ফৰ্মেটত প্ৰকাশ কৰিব পাৰিছো নে নাই অল এটো আছে ৰিয়েলটো কি আছিল তোমাৰ এটো অল এনে ধৰণৰ ফৰ্মেটত থাকে এইবিলাকো আমি ফ্ৰেকশন ফৰ্মেটত এটোটো আমি এইটো ফ্ৰেকশনত ফৰ্মেটত এক্সপ্ৰেছ কৰিব পাৰো সো এইবিলাক কি নাম্বাৰ হ'ব তোমাৰ কি নাম্বাৰ হ'ব ৰেচনেল নাম্বাৰ হ'ব এটাৰ স্কয়াৰ ৰুট 4 আছে ইয়াতে স্কয়াৰ ৰুট 4 ওকে ইয়াতে 4 আছে কিন্তু আমি এটো এনেকেটো লিখিব পাৰো 2 2 আৰু 4 এটো স্কয়াৰ ৰুট অতৰাই দিয়া কিমান হ'ব 2 হল 2ক আমি এনেকে লিখিব পাৰো নে 2/1 এই 2 সংখ্যাটো মই এনেকে লিখিব পাৰো হল 2/1 ফৰ্মেট হল নে নাই p by q আকাৰত হৈছে নে এটো p হল আৰু এটো q হল তাৰ মানে p জায়গাত কিমান হৈছে 2 q জায়গাত কিমান হৈছে 1 এনেকে লিখিব পাৰো হল 2ক মই কি বুলি লিখিব পাৰো হল 2/1 তাৰ মানে এনসাৰটো কি 2 এ নহব জানো এটো ওলাই গৈছে নাই সো এনেকে যিবিলা সংখ্যা আমি লিখিব পাৰো এইবিলাকক ৰেচনেল নাম্বাৰ বুলি কওঁ আৰু যিবিলা আমি লিখিব নোৱাৰো ওকে যিবিলা লিখিব নোৱাৰো p by q ফৰ্মেটত যিবিলাকক আমি লিখিব নোৱাৰো এইবিলাকক কি নাম্বাৰ বুলি কয় ইৰেচনেল বা অপৰিমেয় সংখ্যা বুলি কওঁ 2ক আমি লিখিব নোৱাৰো হয় নে নহয় 2ক লিখিব পাৰিব নে নোৱাৰিব কিয় লিখিব নোৱাৰে এটা 2ৰ স্কয়াৰ ৰুট কি হ'ব বৰ্গমূল কি আহিব জানো নাহে সো এটো আমি ফ্ৰেকশন ফৰ্মেটত কি কৰিব নোৱাৰো লিখিব নোৱাৰো ওকে তাৰ পিছতে 8ৰ কথাটো চাও 8ৰ 7ৰ কিনিটো বুজি পাব বহুতে ভাবিব যে এটো ফ্ৰেকশন ফৰ্মেটত লিখিব পৰা হ'ব 8ৰটো এনেকে ললো তাৰ পিছত 8 হল ইয়াতে 2 কেইটা আছে অল 2 স্কয়াৰ মানে ৰ আৰু এটা লিখি দিছো ক্লিয়াৰ হ'ব ইনটু 2 ইয়াত ডাবল আছে নাই ওকে ডাবল আছে মানে এনেকে মই লিখিব পাৰো হয় না ইয়াৰ কি হ'ব 2 to the power 2 into 2 হল এই স্কয়াৰ ৰুট যে আছিল মই এটো ডাবল আছিল এই ডাবলৰ পৰা এটা মই বাইৰলৈ উলিয়াই আনিলো এটা এই দুইটো ভিতৰতে থাকিলে স্কয়াৰ ৰুট হৈ থাকিলে হল স্কয়াৰ ৰুট কিমান হৈ থাকিলে 2 এটো আমি কি ফৰ্মেটত লিখিব নোৱাৰো p by q ফৰ্মেটত লিখিব নোৱাৰো সো এইবিলাকক আমি কি বুলি কোৱা হ'ব তোমাৰ কি বুলি কোৱা হ'ব ইৰেচনেল নাম্বাৰ বুলি কয় আৰু ফাইৰ কথাটো দে ফাই হল ফাইটো কি নাম্বাৰ হয় ৰেচনেল হয় নে ইৰেচনেল নাম্বাৰ হয় সো ইৰেচনেল নাম্বাৰ হয় কিয় বুলি ক'লে আমি যদি এটো হৰণ কৰো হল 22/7ক যদি আমি হৰণ কৰো তেতিয়ালে 3.1427857 এনেকে কন্টিনিউ যায় ওকে কন্টিনিউ যায় বুলি কৈছো নহয় এটো কন্টিনিউ যায় হা এয়া দেখুৱাই দিছো 7 3 21 হল নে তাৰ পিছত 1 দশমিক দিলু 0 তাৰ পিছত একবাৰ যাব তাৰ পিছত কিমান হ'ব গম পাইছানে তোমাৰ 7 ইয়াত 2 তাৰ পিছত দশমিক দিলু 0 হল নে তাৰ পিছতে আকো আহিব কিমান 2 হল কিমান হ'ব 14 এনেকে দিগলিয়া ভাবে কন্টিনিউ গৈ থাকে বস্তুটো হল এই কন্টিনিউ যদিও গৈছে আমি 5 মানটো কি বুলি লওঁ 5 ইকুৱেল আমি কি বুলি লিখো 22/7 বা তোমাৰ 3.14 ইমানে ইউজ কৰো হয় নহয় ইমানে ইউজ কৰো কিন্তু কন্টিনিউটো আমি যোৱাখিনি ইউজ নকৰো সো 5 মানটো আমি ইৰেচনেল নাম্বাৰ বুলি কোৱা হয় নিয়াৰেষ্ট ভ্যালু হয় ওকে এটো একচুয়ালি নিয়াৰেষ্ট ভ্যালু হয় একুৰেট ভ্যালুটো নহয় একুৰেট মানটো আমি ইউজ কৰা নাই 5 এর ক্ষেত্ৰত আমি নিয়াৰেষ্ট ভ্যালুটো ইউজ কৰো যিকোনো সংখ্যা আমি এনে ধৰণে চাওঁ যে দে
যে অৰণ কৰিছা অৰণ কৰি যোৱাৰ পিছত 3 4 5 6 7 1 এনেকৈ গৈ থাকে কিন্তু আমি লিখো কেনেকৈ 3 5 6 3 5 6 7 6 1 2 3 এনেকৈ কণ্টিনিউ গৈ থাকে তেতিয়াহ'লে আমি এই 6ৰ জেগাত এক এটা প্লাছ কৰোঁ মানে 6 ৰ ইয়াতে কি কৰোঁ 7 3.57 বুলি আমি লিখোঁ মানে নিয়াৰেষ্ট ভেলুটোৱে লিখিছোঁ একুৰেট ভেলুটো লিখা নাই চ' এইটোক আমি কি বুলি কওঁ ফাইটো ইনৰেশ্যনেল নাম্বাৰ বুলি কোৱা হয় তাৰপিছতে ফ্লেছ ভেলু আৰু ফেচ ভেলু অ'কে ইয়াৰ ওপৰত কুৱেশ্যন আছে অল স্থানীয় আৰু নিজা মান এতিয়া স্থানীয় আৰু নিজা মানৰ ওপৰত জাষ্ট এটা চমুকে কৈ দিছোঁ অ'কে ইয়াৰ ওপৰত চমুকে কৈ দিছোঁ অল স্থানীয় মান আৰু কি স্থানীয় মান দৌৰি লোৱা এই সংখ্যাটোকে লৈছোঁ 2 5 6 8 2 এতিয়া এই 6ৰ প্লেচ ভেলু যাক আমি অসমীয়াত স্থানীয় মান বুলি কওঁ অল স্থানীয় মান বুলি কওঁ 6ৰ স্থানীয় মান কি বুলি ক'লে ইয়াৰ স্থানৰ ওপৰত বেছ কৰি আমি একক দশক অতক মানে এইটো 6 হ'ব 6 লিখিলা 8ৰ জেগাত 0 লিখা 2ৰ জেগাটো কি লিখা 0 মানে 600 মানে ইয়াৰ একক দশক অতক বুলি যে আমি পঢ়ো তাৰ ওপৰত বেছ কৰি পেলাই লিখিলে হ'ল ইয়াৰ স্থান অতকৰ স্থান হ'ল ইয়াৰ স্থান মানটো লোৱা হ'ব স্থান মান ইয়াত 6ৰ স্থান কি অতক মানে এইটো অতক মানে 6 শতক মানে 600 তাকে নকৰি আমি কি কৰোঁ আমি সিম্পলকে বুজি ল'ব পাৰিম যে 82 ইয়াৰ যদি আমি তোমাৰ কি উলিয়াব কওঁ 6ৰ যদি প্লেচ ভেলুটো উলিয়াব কওঁ তেতিয়াহ'লে আমি ডাইৰেক্ট লিখিব পাৰোঁ 6 লিখিলে তাৰপিছত 8ৰ জেগাত 0 2ৰ জেগাত কি কৰিম 0 অ'কে এনেকৈ আমি লিখিব পাৰোঁ তাৰপিছত নিজা মানটো যদি কওঁ যে 2 5 6 8 2 6ৰ নিজা মান বা ফেচ ভেলু কওঁ তেতিয়াহ'লে সংখ্যাটো নিজে হ'ব ইটসেল্ফ অ'কে ইটসেল্ফ অ'কে সংখ্যাটো নিজে হয় ইটসেল্ফ মানে সংখ্যাটো 6ৰ নিজা মান 6 হ'ব হ'ল 2 3 8 1 ইয়াত যদি 3ৰ যদি নিজা মান সুধো তেতিয়াহ'লে কি হ'ব ইয়াত 3 হ'ব কিন্তু ইয়াৰ যদি মই স্থানীয় মান বা প্লেচ ভেলু সুধো তেতিয়াহ'লে এইটো কি হ'ব 300 হ'ব অ'কে এটা কুৱেশ্যন লৈছোঁ এইখিনি কুৱেশ্যন নিজে কৰি ল'ব হ'ল নিজে কৰি ল'ব যিসকল ফেইট কৰ্চৰ ষ্টুডেণ্টে চাই আছে এইখিনি নিজে কৰিবা বুজি পাইছেনে নাই যদি কৰিব নোৱাৰে মোক ক'বা নিশ্চিতভাৱে আমি পৰৱৰ্তী ক্লাছত ইয়াৰ ওপৰতে ক্লাছ হ'ব এইখিনি কুৱেশ্যন আমি সলিউশ্যন কৰিম যেহেতু আজি গোটেইখিনি কনচেপ্ট কৰিলোঁ তাৰ পাছতে আমি কুৱেশ্যনখিনি অলপ চাম ইয়াতে কুৱেশ্যনখিনি অলপ চাব বিচাৰিছোঁ which of the following statement is true ইয়াতে আসাম টেটৰ আহিছিলে 2019ত ইয়াতে দিয়া আছে আসামিছতো তলত উল্লেখ কৰা উত্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ সকলো যুগ্ম সংখ্যাই যৌগিক হয়নে নহয় নহয় কাৰণ দুইটো কি হয় দুইটো যুগ্ম হৈছিলে কিন্তু হি কি নহয় যৌগিক নহয় ই প্ৰাইম নম্বৰ সো অপচন এটো কি হ'ব ইনকাৰেক্ট হয় ঠিক আছে সকলো মৌলিক সংখ্যাই সযুগ্ম নহয় হল সকলো মৌলিক সংখ্যা অযুগ্ম নহয় সকলো মৌলিক সংখ্যা অযুগ্ম নহয় হয় জানো সকলো মৌলিক সংখ্যা অযুগ্ম হ'ব নেকি নহব কাৰণ 9 টো কি হ'ব অযুগ্ম হয় কিন্তু হি কি নহয় কম্পোজিট নাম্বাৰ হয় যৌগিক সংখ্যা এনেকে জানিব লাগিব তেতিয়াই কৰিব পাৰিবা হা এইখিনি চাবা তাৰ পিছতে আৰু কুৱেশ্যন দিছে আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল স্মলেষ্ট কম্পোজিট নাম্বাৰ হল স্মলেষ্ট কম্পোজিট নাম্বাৰ কি আছিল 4 হয় এইখিনি কথা কৈছিলো মই তাৰ পাছত আছে নেক্সট 1 ৰ পৰা কিয়লৈকে 25 লৈকে ক্ৰমিক অযুগ্ম সংখ্যাবোৰৰ যোগফল এটো অযুগ্মখিনিটো উলিয়াব পাৰিবা একৰ পিছত 2 3 টো তাৰ পিছত 5 তাৰ পিছত 7 9 এইখিনি কি কৰিব লাগে প্লাস কৰি প্লাস সিম্পলকৈ উলিয়াব পাৰিবা তাৰ পিছতে আছে নেক্সট which one of the following statement is not true তলৰ কোনটো কাৰেক্ট নহয় এটো আসাম পুলিশ যেটো 6 এপ্ৰিলত হৈ গৈছে এটো আমাৰ এক্সামত আহিছিল আমাৰ এজন ষ্টুডেন্টে আছে আসাম পুলিশৰ আমাৰ পেইড কোৰ্সত লৈ টকা কেবাজন ষ্টুডেন্ট আছেগে এবাৰ ডিলেট কৰিব একেদকলে গমে পাইছে সাগে এই কোৱেশ্যনটো যাইছিল ওকে এইখিনি চাবা ওকে আসাম টেট এলপিৰ কোৱেশ্যন কিনি অলপ পুনপটিয়া হয় কিন্তু যেটি ইউপি আপাৰ প্ৰাইমাৰী হয় এইখিনি অকমান ক্ৰিটিক্যাল টাইপত দিয়ে ওকে এটো চাবা এই কোৱেশ্যনটোতে চোৱা এটো পইণ্ট হ'ব দেই এটো পইণ্ট হ'ব এই নাম্বাৰটোত আমাৰ 5 ৰ স্থানীয় মান লিখিব কৈছে তেতিয়ালে 2056.35 আছে মোৰ কোৱামতে এটো 5 হ'ল 5 লিখিলা 6 ৰ জায়গাত হইন লিখা দশমিক আছে দশমিক 3 ৰ জায়গাত হইন 5 ৰ জায়গাত হইন তাৰ মানে 50 50 ইজ দা কারেক্ট আনসার অপশন বি ইজ দা কারেক্ট আনসার এনেকে উলিয়ালে হইব একদম সিম্পল কথা তাৰ পিছত ডিজিট প্লেসৰ কথা দিছে ওকে এইখিনি কৈ দিম বাৰু এইখিনি কবা চাবা অকণ্ড সংখ্যাৰ ওপৰত মই কৈছিলো
একদম ৰিপিট কৰি কৈছিলো নহয় অকণ্ড সংখ্যা এইখিনি আহিছে দেই এডিআৰ এক্সামত আহিছিলে মুঠতে সেই কোৰ্সটো লৰে এডিআৰ এক্সামো দিব পাৰিবা আসাম পুলিচ এক্সাম দিব পাৰিবা আসাম টেটৰ কাৰণে হ'ব তোমাৰ অল ওভাৰ ইণ্ডিয়াত যিমানখিনি কম্পিটিটিভ এক্সাম হয় এই সকলোখিনি এক্সামৰ কাৰণে এই ক্লাছটো ফেন্টাস্টিক ক্লাছ হ'ব মুঠতে বেসিক ক্লাছ হয় 10 বাৰ মান ৰিপিট কৰি চোৱা তাৰ পিছত ৰিপিট কৰি চোৱাৰ পিছত গুটেই হল নাম্বাৰ সিস্টেমত যিমানখিনি কনসেপ্ট আছে গুটেইখিনি ডাউট নাইকিয়া হ'ব আৰু এনি কাইন্ডস অফ গভৰ্নমেন্ট কম্পিটিটিভ এক্সাম এই টপিকৰ পৰা যদি কোৱেশ্চন আহে আৰামছে কৰি আহিব পাৰিব তাৰ পাছতে যদি আমি চাওঁ এইটো হল এডিআৰ গ্ৰেড 4 পেপাৰ 1 এক্সামৰ আহিছে হল পেপাৰ 2 এক্সামৰ হি কোৱেশ্চনটো আহিছে 2024 24 আমি ৰিসেন্টলি যিখিনি এক্সাম হৈ গৈছে এইখিনি এক্সামত কেনে ধৰণৰ কোৱেশ্চন আহিছে বা আমাৰ এক্সামৰ যিটো ট্ৰেইন হল এই কেনে ধৰণে হৈ গৈছে হলনি কেনে ধৰণৰ হৈছে আমাৰ এক্সাম সমূহত কেনে ধৰণৰ কোৱেশ্চন বিচাৰে হল সো আমাৰ এসচিআৰটি বুলিয়ে কৈছো এসচিআৰটি যেটো ডিএলএড ৰ ফেড এক্সাম হ'ব এক্সামটো এনে ধৰণৰ কোৱেশ্চনে আহিব আৰু আগৰ যিখিনি এক্সাম পেট এক্সাম হৈ গৈছে এনেকুৱা কোৱেশ্চন আহিছে যেটো পেপাৰ কিউপি কোন লৈ যাব নিদিয়ে তাত মেমৰি বেস কোৱেশ্চন বিলাক মই দিবলৈ বেয়া পাইছো একুৰেট এইখিনি কোৱেশ্চন আহিছিলে নাই কিন্তু চাইছো বস্তুখিনি এটো প্যাটাৰ্নতে আহিছে ওকে তাৰ পাছতে চোৱা এইখিনি 10 নম্বৰ কোৱেশ্চন ইয়াতে সাম অফ প্ৰাইম নাম্বাৰ বিটুইন 1 ৰ পৰা 20 ৰ কিমানটা কি নাম্বাৰ প্ৰাইম নাম্বাৰ আছে এই প্ৰাইম নাম্বাৰ বিলাকৰ কি কৰিব লাগে যোগ কৰি পেলা খুলিয়ে দিব লাগে ইয়াতে গুটেইখিনি লিখা আছে আসামিজ আৰু ইংলিছত লিখা আছে সো এইখিনি আছিল আৰু 10টা কোৱেশ্চন হোমৱৰ্ক হিচাপে দিয়া হৈছে হল হোমৱৰ্ক হিচাপে দিয়া আছে সলিউশন কৰিবা শেয়াৰ কৰি দিবা মই চেক কৰিম কিমানটা কাৰেক্ট হৈছে আৰু এইখন সিলেবাস ওকে এটো সিলেবাস হয় হল এই সিলেবাসৰ মতে পঢ়িব ষ্টাৰ্ট কৰা ইয়াতে গুটেইখিনি মই আকৌ একবাৰ চাই দিছো ইয়াতে আমাৰ জেনাৰেল ইংলিশত কি আহিব ওকে এইখিনি কলো জেনাৰেল নলেজত কি পঢ়িব লাগিব এইখিনি ওপৰত ক্লাसेस দিয়া আছে ৰিজনিংৰ ওপৰত মেথছত কি আহিব ওকে এই গুটেইখিনি একদম পাৰ্ট টু পাৰ্ট দিয়া আছে ইয়াতে সায়েন্স এণ্ড এনভায়ৰনমেন্টাল সায়েন্সত হল পৰিবেশত কি কোৱেশ্চন আহিব বা কোনটো টপিক আমি পঢ়িব লাগিব সোশ্যাল সায়েন্সৰ পৰা কি পঢ়িব লাগিব এই গুটেইখিনি দিয়া আছে সো যিমান পাৰ ষ্টাডি কৰা যিমান পাৰ এতিয়া ষ্টাডি কৰা সো আজিৰ ক্লাছটো কেনেকুৱা পাইছা কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিবা আৰু যদি ডাউট আছে মোক পাৰ্সোনালি শেয়াৰ কৰা ডেফিনেটলি মই ৰেসপন্ড কৰিম আৰু যদি কিবা ডাউট আছে মই ক্লিয়াৰ কৰি দিম থ্যাংক ইউ সো মাচ অহা কাইলৈ আমি কোৱেশ্চনটোৰ ওপৰত ডিসকাস কৰিম এই টপিকৰ পৰা এই টপিকৰ ৰিলেটেড কোৱেশ্চন লৈ আনিম আৰু এইখিনি আমি ডিসকাস কৰিম বিশেষকৈ আমি যিখিনি কোৱেশ্চন দিছো এইখিনি ডিসকাস কৰিম সো তাৰ আগতে ট্ৰাই কৰিবা আকৌ এবাৰ ৰিপিট কৰিছো ট্ৰাই কৰিবা কৰিব পাৰিছে নে নাই থ্যাংক ইউ সো মাচ জয় আই